নমস্কাৰ কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ আৰ্থ সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা এই পাঠটিত আমি দেশৰ সকলো বিত্তীয় অনুষ্ঠানৰ বিষয়ে পঢ়িম লগতে এই অনুষ্ঠানসমূহে কি ধৰণে দেশৰ অৰ্থ সামাজিক উন্নয়নত সহায় কৰে সেই বিষয়ে পঢ়িম বলাচোন ছাত্ৰ-ছাত্ৰীসকল পাঠটি আৰম্ভ কৰোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আগৰ পাঠটিত পঢ়িছা মানৱ সম্পদ উন্নয়নৰ বিষয় মানৱ সম্পদ উন্নয়ন কৰাটোৱে দেশ এখনৰ চৰকাৰৰ মূল লক্ষ্য এখন দেশৰ চৰকাৰৰ মূল লক্ষ্য হৈছে দেশৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণ সাধন কৰা যিকোনো দেশৰ চৰকাৰ এখনৰ মূল লক্ষ্য হৈছে দেশৰ উন্নয়ন কৰা আৰু তাত বাস কৰা জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰা দেশ এখনৰ ঘৰুৱা উৎপাদন বৃদ্ধিয়ে আৰ্থিক উন্নয়নক সাধনকে নিৰ্দেশ দিয়ে এখন দেশৰ যেতিয়া ঘৰুৱা উৎপাদন বৃদ্ধি হয় তেতিয়া দেশখনৰ আৰ্থিকভাৱে উন্নয়ন হয় আৰু উৎপাদন বৃদ্ধিৰ ফলত দেশ এখনৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধি পায় আৰু উৎপাদন বৃদ্ধিৰ ফলত কি হয় দেশ এখনৰ ৰাষ্ট্ৰীয় আয়ও বৃদ্ধি পায় এতিয়া আমি পঢ়ো আহা ৰাষ্ট্ৰীয় আয় মানে কি ৰাষ্ট্ৰীয় আয় হ'ল দেশ এখনে এবছৰৰ ভিতৰত বিভিন্ন উৎপাদনশীল খণ্ডৰ জৰিয়তে উপাৰ্জন কৰা মুঠ আয় ৰাষ্ট্ৰীয় আয় হৈছে যিকোনো এখন দেশে বিভিন্ন উৎপাদন খণ্ডৰ জৰিয়তে উপাৰ্জন কৰা মুঠ আয় ৰাষ্ট্ৰীয় আয় দেশখনত কোনো নিৰ্দিষ্ট বৰ্ষত উৎপাদনৰ উপাদানসমূহ ভূমি শ্ৰম মূলধন আৰু সংগঠন আয়ৰ সমষ্টি হিচাপে প্ৰকাশ কৰা হয় আমি আগতেই পঢ়িছিলোঁ উৎপাদনৰ চাৰিটা উপাদান আছে সেইকেইটা হৈছে ভূমি শ্ৰম মূলধন আৰু সংগঠন আৰু ৰাষ্ট্ৰীয় আয়ক দেশখনত কোনো নিৰ্দিষ্ট বৰ্ষত এই উপাদান কেইটাৰ মুঠ আয়ক প্ৰকাশ কৰে ৰাষ্ট্ৰীয় আয়ৰ জৰিয়তে এই উপাদান কেইটাৰ আয়ক প্ৰকাশ কৰা হয় তাৰ পিছত আহিছে জনমূৰি আয় ৰাষ্ট্ৰীয় আয়ৰ লগতে আন এটা আয় থাকে সেইটো হ'ল জনমূৰি আয় দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ ৰাষ্ট্ৰীয় আয়ৰ হাৰ বৃদ্ধি অধিক হ'লে জনমূৰি আয় বৃদ্ধি পায় এখন দেশৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰতকৈ যদি দেশখনৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধি বেছি হয় তেতিয়াহ'লে ইয়াক জনমূৰি আয় বৃদ্ধি হোৱা বুলি কোৱা হয় তেতিয়া দেশখনৰ জনমূৰি আয় বৃদ্ধি হয় জনমূৰি আয় বৃদ্ধিয়ে অৰ্থনীতিৰ এক সূচক আৰু জনমূৰি আয় বৃদ্ধি হোৱাটো অৰ্থনীতিৰ এটা সূচক হৈ পৰে দেশ এখনৰ উন্নয়নৰ বাবে মূল ব্যৱস্থাসমূহৰ ভিতৰত আছে পথ দলং অট্টালিকা পৰিবহণ যোগাযোগ জলসিঞ্চন খোৱা পানী চিকিৎসালয় বিদ্যালয় অনাময় বিদ্যুৎ আৰু টেলিফোন দেশ এখনৰ যেতিয়া উন্নয়ন হয় বা দেশ এখন উন্নয়নৰ পথত অগ্ৰসৰ হয় তেতিয়া এই ব্যৱস্থাসমূহৰ উন্নয়ন হয় প্ৰথমতে ৰাস্তা ঘাট দলং বা অট্টালিকা পৰিবহণ এইবোৰ উন্নয়ন হয় পিছত জলসিঞ্চন খোৱা পানী চিকিৎসালয় বিদ্যালয়ৰ উন্নয়ন হয় লগতে অনাময় ব্যৱস্থা বিদ্যুৎ টেলিফোন ব্যৱস্থাৰো উন্নয়ন হোৱা দেশখনত পৰিলক্ষিত হয় কিছুমান ব্যৱস্থাই উৎপাদনত প্ৰত্যক্ষভাৱে সহায় কৰে আৰু এই কিছুমান ব্যৱস্থাবোৰে উন্নয়নত প্ৰত্যক্ষভাৱে সহায় কৰে উদাহৰণস্বৰূপে যদি দেশখনৰ ৰাস্তা পথ এইবোৰ ভাল হয় তেতিয়াহ'লে উৎপাদনৰ বাবে লগা প্ৰয়োজনীয় সামগ্ৰীবোৰ অনা নিয়া কৰাত সহায় হৈ পৰে আন কিছুমানে সামাজিক খণ্ড গঠনত পৰোক্ষভাৱে প্ৰভাৱ পেলায় এই ব্যৱস্থাসমূহৰ আন কিছুমানে সামাজিক খণ্ড গঠনতো প্ৰভাৱ পেলোৱা দেখা যায় আন্তঃগাঁথনিয়ে উৎপাদন বৃদ্ধিত সহায় কৰে দেশ এখনৰ আন্তঃগাঁথনি যেতিয়া সবল হয় বা সঠিক হয় তেতিয়া দেশখনৰ উৎপাদন বৃদ্ধিটো সহায় হয় এতিয়া আমি এখন দেশৰ সামগ্ৰিক উন্নয়ন সম্ভৱপৰ হয় যদিহে সকলো শ্ৰেণীৰ লোকে সমানে সুবিধা লাভ কৰে এখন দেশৰ সামগ্ৰিকভাৱে তেতিয়াহে উন্নয়ন হয় যেতিয়া সকলো শ্ৰেণীৰ লোকে সমান সুবিধা আৰু সমান সুযোগ পায় অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল যাক
আৰ্থ-সামাজিক উন্নয়ন বুলি কোৱা হয়। দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক উন্নয়ন পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। যদি দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন হয় তেতিয়াহ'লে দেশখনৰ সামাজিক উন্নয়নো হ'ব। আৰু এই ব্যৱস্থাটোক কি বুলি কোৱা হয়? আৰ্থ-সামাজিক উন্নয়ন বুলি কোৱা হয়। অৰ্থনৈতিক আৰু সামাজিক দুয়োটা উন্নয়ন অবিহনে উন্নয়ন সম্ভৱ নহয়। দেশ এখনৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন অবিহনে দেশখনৰ সামগ্ৰিক উন্নয়ন সম্ভৱপৰ নহয়। চৰকাৰে আৰ্থ-সামাজিক উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী, আঁচনি আৰু প্ৰকল্প গ্ৰহণ কৰে। দেশখনৰ চৰকাৰে আৰ্থ-সামাজিক উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ আঁচনি, প্ৰকল্প গ্ৰহণ কৰি আহিছে। এই পদক্ষেপসমূহ ৰূপায়ণ কৰিবলৈ জনসাধাৰণৰ ওচৰত চৰকাৰ দায়বদ্ধ। আৰু আৰ্থ-সামাজিক উন্নয়নৰ পদক্ষেপসমূহ বাস্তৱত ৰূপায়ণ কৰিবলৈ এখন দেশৰ চৰকাৰ জনসাধাৰণৰ ওচৰত দায়বদ্ধ হয়। চৰকাৰী অনুমোদিত আৰু স্বীকৃতিপ্ৰাপ্ত সংস্থাসমূহে আৰ্থ-সামাজিক উন্নয়নৰ বাবে কাম কৰে। চৰকাৰী অনুমোদিত বা স্বীকৃতিপ্ৰাপ্ত যিবোৰ সংস্থা আছে সেইবোৰে আৰ্থ-সামাজিক উন্নয়নৰ বাবে কাম কৰা পৰিলক্ষিত হয়। এতিয়া পঢ়ো আহা ঋণ দিওঁতা আৰু ঋণ লওঁতা ব্যক্তিসকলৰ বিষয়ে। সমাজত এক শ্ৰেণীৰ মানুহে আন এক প্ৰকাৰৰ মানুহৰ পৰা ঋণ লয়। আপদ-বিপদৰ সময়ত মানুহে মহাজন বা অন্য ব্যক্তিৰ পৰা টকা ধাৰ লয়। যেতিয়া মানুহৰ আপদ-বিপদ হয়, এক শ্ৰেণীৰ মানুহে মহাজন বা অন্য মানুহৰ পৰা টকা ধাৰ লয় আৰু এই ধাৰ লোৱা টকাক আমি ঋণ বুলি কওঁ। আৰু ঋণৰ বাবদ ধাৰ লওঁতাসকলে এটা মোটা অংকৰ সুদ দিব লাগে আৰু সেই সুদ কাক দিব লাগে? যোনে ধাৰ প্ৰদান কৰে বা ধাৰ দিওঁতাসকলক মোটা অংকৰ সুদ প্ৰদান কৰিব লাগে এই ঋণৰ বাবে। এটা সময়ত কাবুলৰ পৰা অহা লোকসকলে আমাৰ ইয়াত সুদৰ ব্যৱসায় কৰিছিল। এটা সময়ত কাবুলৰ পৰা কিছুমান লোক আহিছিল আৰু সেই লোকসকলে আমাৰ ৰাজ্যত সুদৰ ব্যৱসায় কৰিছিল। তেওঁলোকে আমাৰ মানুহক টকা ধাৰত দিয়ে আৰু সেই টকাৰ বাবদ তেওঁলোকে সুদ লয়। এনেধৰণৰ ঋণদাতাসকলে প্ৰায় চৰকাৰী নীতি নিয়মৰ বিৰুদ্ধে যায়। নিজৰ ইচ্ছামতে সুদৰ হাৰ নিৰ্ধাৰণ কৰে আৰু এনেধৰণৰ যিসকল ঋণদাতা আছে তেওঁলোকে চৰকাৰে বান্ধি দিয়া কিছুমান নীতি নিয়মৰ বিৰুদ্ধে যায় আৰু নিজৰ ইচ্ছামতে সুদৰ হাৰ নিৰ্ধাৰণ কৰে আৰু তাৰ ফলত এক শ্ৰেণীৰ মানুহৰ শোষণ হোৱা দেখা যায়। যি মানুহে এই ঋণদাতাসকলৰ পৰা ঋণ লয় সেই মানুহখিনিক তেওঁলোকে শোষণ কৰাও পৰিলক্ষিত হয়। উচ্চ সুদৰ হাৰৰ ঋণৰ প্ৰত্যাহ্বান। ব্যক্তিগত আপদ-বিপদ দূৰ কৰিবলৈ মানুহে ঋণদাতাৰ পৰা অধিক সুদত ধন ধাৰে লয়। এই ঋণদাতাসকলে উচ্চ হাৰত সুদ লয় আৰু যি শ্ৰেণীৰ মানুহে এই ঋণদাতাসকলৰ পৰা সুদত বা ধাৰত টকা লয় তেওঁলোকে উচ্চ হাৰত সুদ প্ৰদান কৰিব লগা হয়। ইয়াৰ ফলত বিশেষকৈ সমাজৰ দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ মাজত বঞ্চনা আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি হয়। ইয়াৰ ফলত বিশেষকৈ সমাজৰ যিখিনি দুখীয়া বা দুৰ্বল শ্ৰেণীৰ লোক আছে তেওঁলোকৰ মাজত বঞ্চনা আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি হোৱা দেখা যায়। এই শোষণ ৰোধ কৰিবলৈ নিয়ন্ত্ৰিত আৰু ন্যায্য বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তা আছে আৰু এই শোষণ ৰোধ কৰিবলৈ আমাৰ দেশত বা আমাৰ ৰাজ্যত বিত্তীয় প্ৰতিষ্ঠানৰ ব্যৱস্থা লোৱা হৈছে বা ব্যৱস্থা আছে। পৰৱৰ্তীত সময়ৰ লগে লগে সমাজখন নতুন দিশৰ পিনে আগবাঢ়িছে আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰ প্ৰতিষ্ঠা হোৱাৰ পিছত আমাৰ সমাজখন নতুন দিশৰ ফালে আগবাঢ়িছে আৰু এতিয়া পৰিলক্ষিত হয় এই ঋণদাতাৰ সংখ্যা প্ৰায় কমি আহিছে। আজিকালি মানুহে আপদ-বিপদৰ সময়ত এই বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা ঋণ লোৱা দেখা যায় আৰু তাত এক নিৰ্দিষ্ট সুদৰ হাৰ থাকে। মানুহে এতিয়া একে জীৱন ধাৰণৰ মানদণ্ড আবদ্ধ হৈ নাথাকে আৰু এতিয়াৰ মানুহে একে ধৰণৰ জীৱনত আবদ্ধ হৈ নাথাকে। আৰ্থ-সামাজিক
সাংস্কৃতিক, ৰাজনৈতিক আৰু অন্যান্য ক্ষেত্ৰত স্পষ্ট পৰিৱৰ্তন হৈছে। এতিয়াৰ সমাজত আৰ্থ-সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো ক্ষেত্ৰত পৰিৱৰ্তন হোৱা আমি দেখিবলৈ পাওঁ। পৰিৱৰ্তনকামী মানসিকতাই সমগ্ৰ বিশ্বতে সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিছে আৰু পৰিৱৰ্তনকামী মানসিকতাই সমগ্ৰ বিশ্বতে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিছে। এখন দেশ পৰিচালনাৰ বাবে বিভিন্ন দিশসমূহ নতুন নতুন চিন্তাৰ সংযোজন হৈছে আৰু এখন দেশ পৰিচালনাৰ বাবে বিভিন্ন নতুন নতুন চিন্তা সংযোজন হৈছে। দেশৰ যিবোৰ চৰকাৰ, সেই চৰকাৰে পৰিচালনাৰ নতুন নতুন দিশ সংযোজন কৰা দেখা হৈছে। ফলস্বৰূপে পুৰণি নিয়ম নীতিৰ পৰিৱৰ্তন ঘটাই নতুন নিয়ম নীতি বিধি ব্যৱস্থাৰ সৃষ্টি হৈছে আৰু ফলস্বৰূপে পুৰণি নিয়ম নীতিৰ পৰিৱৰ্তন ঘটাই নতুন নিয়ম নীতি সৃষ্টি কৰা হৈছে। শিক্ষা, স্বাস্থ্য, পৰিবহণ আৰু যোগাযোগৰ দৰে গুৰুত্বপূৰ্ণ ব্যৱস্থাত পৰিৱৰ্তন পৰিলক্ষিত হৈছে আৰু শিক্ষা, স্বাস্থ্য, যোগাযোগ, পৰিবহণ আদিৰ দৰে বিভিন্ন গুৰুত্বপূৰ্ণ ব্যৱস্থাত পৰিৱৰ্তন পৰিলক্ষিত হোৱা দেখা গৈছে। লগতে বিত্তীয় ব্যৱস্থাও বিকশিত হৈছে। লগতে দেশৰ বিত্তীয় ব্যৱস্থাও বিকশিত হোৱা দেখা গৈছে। এই ব্যৱস্থাৰ অধীনত বিভিন্ন প্ৰতিষ্ঠান গঢ় লৈ উঠিছে, যিবোৰক বৰ্তমান বিত্তীয় প্ৰতিষ্ঠান বুলি কোৱা হয়। বিত্তীয় ব্যৱস্থা বিকশিত হোৱাৰ ফলত বিভিন্ন প্ৰতিষ্ঠান গঢ় লৈ উঠিছে, যাক আমি বিত্তীয় প্ৰতিষ্ঠান বুলি কওঁ। আমাৰ দেশৰ সামগ্ৰিক উন্নয়ন খৰতকীয়া কৰাত বিত্তীয় প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু আমাৰ দেশৰ সামগ্ৰিক উন্নয়ন খৰতকীয়া কৰাত বিত্তীয় প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া আহাচোন আমি পঢ়ো কিছুমান বিত্তীয় গোটৰ বিষয়ে। আৰ্থ-সামাজিক দৃষ্টিকোণৰ পৰা সমাজত দুটা গোট আছে আৰু সেই গোটবোৰক কি বুলি কোৱা হয়? বিত্তীয় গোট বুলি কোৱা হয়। এটা হ'ল ৰাহি গোট, আনটো হ'ল খাটি গোট। এতিয়া ৰাহি গোট হৈছে যিবোৰ উৎপাদনকাৰীয়ে গোটৰ অৰ্জিত আয়তকৈ ব্যয়ৰ পৰিমাণ কম, সেইসমূহক ৰাহি গোট বোলা হয়। যিবোৰ উৎপাদনকাৰীৰ অৰ্জিত আয়তকৈ ব্যয়ৰ পৰিমাণ কম, তাক ৰাহি গোট বোলা হয়। মানে আয়ৰ তুলনাত ব্যয় কম আৰু তেওঁলোকৰ কিছু অংশ আয় সঞ্চিত হয়। আনফালে খাটি হ'ল উৎপাদনকাৰীৰ গোটৰ অৰ্জিত আয়ৰ পৰিমাণ ব্যয়ৰ তুলনাত কম, সেইবোৰক খাটি গোট বোলা হয়। আৰু এই খাটি গোট হৈছে উৎপাদনকাৰীৰ গোটৰ অৰ্জিত আয় তেওঁলোকৰ ব্যয়ৰ তুলনাত কম, মানে ব্যয় বেছি, তেওঁলোকৰ আয় কম, আৰু সেই গোটসমূহক কি গোট বোলা হয়? খাটি গোট বোলা হয়। এতিয়া আমি পঢ়ো আহা বিত্তীয় ব্যৱস্থাৰ কথা। যি ব্যৱস্থাই ৰাহি গোটৰ পৰা সঞ্চিত ধন খাটি গোটলৈ স্থানান্তৰ কৰে, তাকে বিত্তীয় ব্যৱস্থা বোলা হয়। যি ব্যৱস্থাই ৰাহি গোটৰ পৰা সঞ্চিত ধন খাটি গোটলৈ স্থানান্তৰিত কৰে, তাকে বিত্তীয় ব্যৱস্থা বোলা হয়। আৰু বিত্তীয় ব্যৱস্থাৰ উপাদানসমূহ হৈছে বিত্তীয় প্ৰতিষ্ঠান, বিত্তীয় সম্পদ, বিত্তীয় বজাৰ আৰু বিত্তীয় সেৱা। এইকেইটা হৈছে বিত্তীয় ব্যৱস্থাৰ উপাদান। বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ভূমিকা। বিত্তীয় প্ৰতিষ্ঠান আৰু সংস্থাই নাগৰিকক উৎপাদনশীল আৰু আত্মনিৰ্ভৰশীল কৰি তোলে। বিত্তীয় প্ৰতিষ্ঠান বা সংস্থাসমূহে নাগৰিকক উৎপাদনশীল আৰু আত্মনিৰ্ভৰশীল কৰি তোলে। বিত্তীয় প্ৰতিষ্ঠানসমূহে বিভিন্ন ধৰণৰ ঋণ প্ৰদান কৰে আৰু নাগৰিকক কেনেকৈ তেওঁলোকে আত্মনিৰ্ভৰশীল বা উৎপাদনশীল কৰি তোলে, তেওঁলোকে নাগৰিকক ঋণ প্ৰদান কৰে আৰু বিভিন্ন ধৰণৰ ঋণ প্ৰদান কৰে। হ্ৰস্বম্যাদী ঋণ, মধ্যকালীন ঋণ বা দীৰ্ঘম্যাদী ঋণ। এই ঋণসমূহ বিত্তীয় প্ৰতিষ্ঠানসমূহে নাগৰিকক প্ৰদান কৰে। এটা নিৰ্দিষ্ট সুদৰ হাৰত এই ঋণসমূহ প্ৰদান কৰা হয়। আধুনিক অৰ্থনৈতিক ব্যৱস্থাত ঋণ অতি গুৰুত্বপূৰ্ণ আৰু আধুনিক অৰ্থনৈতিক ব্যৱস্থাত ঋণ অতি গুৰুত্বপূৰ্ণ। ঋণ লৈ নাগৰিকে বহুতো উন্নয়নশীল বা উৎপাদনশীল কাম কৰিব পাৰে। এতিয়া পঢ়ো আহা আমি বেংকৰ বিষয়ে। বিত্তীয় প্ৰতিষ্ঠানসমূহৰ এটা উল্লেখযোগ্য অংশ হৈছে বেংক ব্যৱস্থা বা বেংকিং ব্যৱস্থা। দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে বেংক হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিত্তীয় প্ৰতিষ্ঠান। দেশৰ
উন্নয়নৰ বাবে বেংক হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যৱস্থা বা বিত্তীয় প্ৰতিষ্ঠান। অৰ্থনৈতিক উন্নয়নৰ বাবে কিছুমান মৌলিক সা-সুবিধাৰ প্ৰয়োজন হয় যিবোৰ বেংকে যোগান ধৰে। অৰ্থনৈতিক উন্নয়নৰ বাবে কিছুমান মৌলিক সা-সুবিধাৰ প্ৰয়োজন হয় যিবোৰ বেংক ব্যৱস্থাই যোগান ধৰে। বেংকে বিভিন্ন সঞ্চয় আঁচনিৰ দ্বাৰা গ্ৰাহকক আকৰ্ষণ কৰে আৰু সঞ্চয়কাৰীক সুদ দিয়ে। বেংকে বিভিন্ন আঁচনি প্ৰস্তুত কৰে আৰু গ্ৰাহকক আকৰ্ষণ কৰে গ্ৰাহকে যাতে বেংকত সঞ্চয় কৰে আৰু তাৰ বাবে বেংকে সঞ্চয়কাৰীক সুদ দিয়ে। এতিয়া আমি পঢ়ো আহা সঞ্চয়কাৰী মানে কি? যিসকল গ্ৰাহকে নিজৰ ধন বেংকত জমা কৰে তেওঁলোকক সঞ্চয়কাৰী বুলি কোৱা হয়। যিসকল গ্ৰাহকে নিজৰ ধন বেংকত জমা কৰে বা জমা ৰাখে তেওঁলোকক সঞ্চয়কাৰী বুলি কোৱা হয়। গ্ৰাহকক আকৰ্ষণ কৰিবলৈ বেংকে বিভিন্ন ধৰণৰ সঞ্চয় আঁচনি প্ৰদান কৰে আৰু গ্ৰাহকক আকৰ্ষণ কৰিবলৈ বেংকে বিভিন্ন ধৰণৰ সঞ্চয় আঁচনি প্ৰদান কৰা আমি দেখিবলৈ পাওঁ। বেংকে গ্ৰাহকক সঞ্চয় কৰা ধনৰ সুদ দিয়ে আৰু বেংকে গ্ৰাহকক এই সঞ্চয় কৰা বা জমা কৰা ধনৰ ওপৰত সুদ প্ৰদান কৰে। ৰাইজৰ সঞ্চিত ধৰণে বেংকে ৰাইজক ঋণ প্ৰদান কৰে। ৰাইজৰ সঞ্চিত ধনেৰে ৰাইজক কি বেংকে ঋণ প্ৰদান কৰে। বেংকে সঞ্চয়কাৰী আৰু বিনিয়োগকাৰীৰ মাজত সম্পৰ্ক গঢ়ি তোলে আৰু বেংকে সঞ্চয়কাৰী আৰু বিনিয়োগকাৰীৰ মাজত এটা যোগসূত্ৰ গঢ়ি তোলা দেখা যায়। জানি থওঁ আহা ভাৰতবৰ্ষত 1770 চনত প্ৰথম বেংক স্থাপন কৰা হৈছিল। এই বেংকটোৰ নাম আছিল বেংক অফ হিন্দুস্তান আৰু ভাৰতবৰ্ষত 1770 চনতে প্ৰথম বেংকটো স্থাপন হৈছিল আৰু সেই বেংকটোৰ নাম কি আছিল? বেংক অফ হিন্দুস্তান। আৰু অসমত 1926 চনত থলুৱা প্ৰচেষ্টাত গঢ় লৈ উঠা অসমৰ বেংকটো হ'ল গুৱাহাটী বেংক আৰু অসমত প্ৰথম বেংকটোৰ নাম হ'ল গুৱাহাটী বেংক। 1926 চনৰ এই বেংকটো প্ৰতিষ্ঠা কৰা হৈছিল। বেংকিং সেৱা। বেংকে নিৰাপদ আৰু নিৰ্ভৰযোগ্য সেৱা প্ৰদান কৰে গ্ৰাহকক প্ৰতাৰণা কৰাৰ পৰা ৰক্ষা কৰে আৰু বেংকে এক নিৰ্ভৰযোগ্য আৰু নিৰাপদ প্ৰতিষ্ঠান হয় আৰু সেয়েহে তেওঁলোকে প্ৰদান কৰা এই সেৱাটো নিৰ্ভৰযোগ্য আৰু নিৰাপদ হয় আৰু গ্ৰাহকসকলক প্ৰতাৰণাৰ পৰা তেওঁলোকে ৰক্ষা কৰে। বেংকে ঋণৰ জৰিয়তে অৰ্থনৈতিক সচ্ছল আৰু কাৰ্যক্ষম হোৱাত উৎসাহিত কৰে আৰু বেংকে নাগৰিকক ঋণ প্ৰদান কৰি অৰ্থনৈতিকভাৱে সচ্ছল হোৱাত বা আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰে। প্ৰয়োজন সাপেক্ষে উৎপাদনশীল কাৰ্যকলাপৰ বাবে বেংকে ব্যক্তি আৰু সমাজৰ স্বাৰ্থত ঋণৰ বাবদ ধাৰ্য কৰা সুদৰ পৰা মানুহক ৰেহাই দিয়ে। আৰু প্ৰয়োজন সাপেক্ষে কেতিয়াবা বেংকে উৎপাদনশীল কামৰ বাবে ব্যক্তি বা সমাজক যিটো ধাৰ্য কৰা সুদৰ পৰিমাণ থাকে বা হাৰ থাকে তাৰ পৰা কম সুদৰ হাৰতে ঋণ প্ৰদান কৰি ব্যক্তি বা সমাজৰ উন্নয়নত সহায় কৰা দেখা যায়। বেংকে অৰ্থনৈতিক উন্নয়নৰ বাবে অপৰিহাৰ্য অংগ আৰু বেংক হৈছে আমাৰ দেশৰ বা যিকোনো দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে এটা গুৰুত্বপূৰ্ণ অংগ। গুণগত বিকাশৰ বাবে উৎপাদনকাৰীসকলে বৃহৎ পৰিমাণৰ মূলধনৰ প্ৰয়োজন হয় আৰু গুণগত বিকাশৰ বাবে উৎপাদনকাৰীসকলৰ এক বৃহৎ পৰিমাণৰ মূলধনৰ প্ৰয়োজন হয় আৰু সেইটো কৰে বেংকে। চৰকাৰী সমৰ্থন অবিহনে কোনো ব্যক্তিয়ে নিজৰ ফালৰ পৰা বৃহৎ পুঁজি বিনিয়োগ কৰিব নোৱাৰে আৰু চৰকাৰৰ সমৰ্থন অবিহনে কোনো ব্যক্তিয়ে নিজৰ পৰা বৃহৎ বিনিয়োগ কৰিব নোৱাৰে বা বৃহৎ টকা ধাৰলৈ দিব নোৱাৰে। বেংকে এই বিনিয়োগকাৰীসকলক ঋণ প্ৰদান কৰি উৎসাহিত কৰে যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বা সেৱাৰ সুফল সকলো মানুহে লাভ কৰিব পাৰে আৰু যিবিলাক বৃহৎ বিনিয়োগকাৰী হয় তেওঁলোকক বেংকে ঋণ প্ৰদান কৰে যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ সুফল বা সেৱাসমূহ সকলো মানুহে লাভ কৰিব পাৰে।
আৰ্থ-সামাজিক দিশৰ পৰা বিভিন্ন ক্ষেত্ৰ যেনে কৃষি, উদ্যোগ, বাণিজ্য আদিৰ বিকাশৰ বাবে বিত্তীয় লোন তথা ঋণৰ যোগান ধৰাটো এক অত্যাৱশ্যকীয় প্ৰক্ৰিয়া। আৰু আৰ্থ-সামাজিক দিশৰ পৰাও বেংকে বহু ধৰণে প্ৰচেষ্টা আগবঢ়াই আহিছে। আৰ্থ-সামাজিক দিশ যেনে বাণিজ্য, কৃষি, উদ্যোগ এই সকলো ব্যৱস্থাত বা সকলো ক্ষেত্ৰত বেংকে বিত্তীয় লেনদেন কৰে নাইবা ঋণ প্ৰদান কৰি এক অত্যাৱশ্যকীয় প্ৰক্ৰিয়াৰ সৃষ্টি কৰি জনসাধাৰণৰ মংগল সাধন কৰি আহিছে। ছাত্ৰ-ছাত্ৰীসকল এই পাঠটিত আমি আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ভূমিকাৰ বিষয়ে পঢ়িলোঁ আৰু আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় প্ৰতিষ্ঠানসমূহ কিয় লাগে সেই বিষয়ে পঢ়িলোঁ। এতিয়া তোমালোকলৈ দুটা প্ৰশ্ন আনিছোঁ, সেয়া কৰোঁ আহা। ভাৰতৰ প্ৰথমটো বেংকৰ নাম কি আছিল? ভাৰতৰ প্ৰথমটো বেংকৰ নাম আছিল বেংক অফ হিন্দুস্তান। আৰু দ্বিতীয়টো প্ৰশ্নলৈ আহোঁ ব'লা। উৎপাদন বৃদ্ধিৰ ফলত কি হয়? উৎপাদন বৃদ্ধিৰ ফলত দেশ এখনৰ কি হয়? ৰাষ্ট্ৰীয় আয় বৃদ্ধি হয়। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এই পাঠটি ভালকৈ বুজি পালা। এতিয়া তোমালোকক এৰিছোঁ, ধন্যবাদ।